এটা স্কিল আছে, কিবা এটা পৰিস্থিতি ক'ৰবাত পৰিলে তাই ইমান তেওঁ এই বস্তুটো হেণ্ডেল কৰিব পাৰে, তই কনফিডেন্স লোৱা আছে তাকে মই চিলেক্ট কৰিম। গোটেই কেৰিয়াৰ জব ক্ষেত্ৰত স্পৰ্টছ হ'ব পাৰে, বিভিন্ন ধৰণৰ চব স্কিলটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, চ' আজি যিহেতু মই ঘৰতে মোৰ ঘৰত আহিছা, মই ভাবিছোঁ যে এইখিনি এটা বহুত এটা ভাল এটা এড্ৰেছ কৰিব লাগিব, এটা অপৰচুনিটিছ পালোঁ। ত' তোমালোকে এই বস্তুটো শিকিবা, এই বস্তু শিকিবলৈ কোচিং ল'ব দৰকাৰ নাই, বা যেনেকুৱা চিম্পল বস্তু আইডিয়া আগত থাকি কথা পাতিবা, বা যেতিয়া পঢ়িবা অলপ জোৰে কথা পাতিবা। দেৰগাঁও জিলা তথা অসমৰ এগৰাকী চিৰপৰিচিত ভলীবলৰ নেশ্যনেল ৰেফাৰী শ্ৰীমাংসা বসুমতাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতলোকে এখন খোলা মঞ্চৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে মুকুন্দ শৰ্মা বৰুৱা ডাঙৰীয়া। এতিয়া আমি শেষেই হ'ল, লাষ্টত গৈ মোৰ ভাগত পৰিল। এতিয়া ক'বলগীয়াটো প্ৰায় হৈয়ে গ'ল, চবে শুনিলে চবেই ক'লে, ভাল ভাল কথাবিলাক শুনিলে নিশ্চয়। এতিয়া মোৰ ভাগত পৰিল ওদালগুৰি জিলা এথলেটিক্স এছ'চিয়েশ্যনৰ উদ্যোগত আৰু টংলা স্পৰ্টছ এছ'চিয়েশ্যন আৰু ভেৰগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ সহযোগত যি ৰেচিডেঞ্চিয়েল কোচিং কেম্প, এথলেটিক্স কোচিং কেম্প হৈছিল, আজি সামৰণি দিন। গতিকে আজি সামৰণি কাৰ্যসূচীত উপস্থিত হ'ব পৰা আমাৰ ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মাননীয় লক্ষ্মী ৰাম বড়ো ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত হ'ব পৰা টংলা ক্ৰীড়া সন্থাৰ ভগৱতী ডাঙৰীয়া আৰু ভেৰগাঁও জিলাৰ পৰা অহা আমাৰ নেশ্যনেল ভলীবল ৰেফাৰী শ্ৰীমাংসা বসুমতাৰী ডাঙৰীয়া, বিপুল কুমাৰ কাছাৰী, আৰু আমাৰ মাজত উপস্থিত হ'ব পৰা আমাৰ আসাম এথলেটিক্স এছ'চিয়েশ্যনৰ এথলেটিক্স এণ্ড কোচ উত্তম সন্দিক ডাঙৰীয়া, আৰু উপস্থিত হ'ব পৰা আমাৰ টংলা ক্ৰীড়া সন্থা তথা আমাৰ ওদালগুৰি এথলেটিক্স সন্থাৰ কৰ্মকৰ্তা, বিশেষকৈ মুকুন্দ শৰ্মা বৰুৱা, ভাৰত ৰাভা, মংগল ৰাভা, আৰু ঠিক তেনেকৈ আমাৰ চিনিয়ৰ খেলুৱৈসকল আছে, তেওঁলোককো মই আন্তৰিক নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। লগতে মোৰ মৰমৰ খেলুৱৈসকল, মই ক্ষমা বিচাৰিব লাগিব এই 10 দিনীয়া কোচিং কেম্পত ময়ে নিমন্ত্ৰণ কৰি আনিলোঁ আমাৰ সন্দীপ ডাঙৰীয়া কোচজনক, কিন্তু ময়ে দেখা দিব পৰা নাই, আজি দেখা দিব পাৰিছিলোঁ। মোৰ দুখ লাগিছে যে ফিল্ডত মই অলপো দেখা দিব নোৱাৰিলোঁ, ল'ৰা ছোৱালী কোচিং কেনেকৈ হ'ল, কেনেকৈ নহ'ল, কেনেকৈ থাকিল, কেনেকৈ নাথাকিল, কেনেকৈ খালে নাখালে, মই খবৰ ল'ব পোৱা নাই। অৱশ্যে মই খবৰ নল'লেও মানে ফিজিকেলি আহিব পৰা নাই যদিও মই ফোনেদি যোগাযোগ কৰি আছোঁ, চব ঠিকে ঠাকে আছে। আৰু যিসকল কৰ্মকৰ্তাসকল আছে আমাৰ ইয়াতে স্পৰ্টছত, মানে চিন্তা কৰিবলগীয়া একো নাই বুলি মই ভাবোঁ। গতিকে তেওঁলোকে তেনেকৈ সুন্দৰকৈ চলাই দিছে, নিশ্চয় কষ্ট একো পোৱা নাই। মই তেওঁলোকক ধন্যবাদ দিব লাগিব। মোৰ অনুপস্থিতিত তেওঁলোকে আজি 10 দিনীয়া কেম্পটো শেষ কৰি পেলাই আজি এই সময়লৈকে উপনীত কৰিলে। সুশৰীৰে চবে কোনো মানে ভেজাল নোহোৱাকৈ, কোনো অসুখ বিসুখ নোহোৱাকৈ আমাক ঈশ্বৰে সহায় কৰিলে, এইখিনি আমি ঈশ্বৰক আমি ধন্যবাদ দিব লাগিব। এতিয়া আজি শেষৰ দিন, মই ল'ৰা ছোৱালীবিলাকক খুব নাৰ্ভাছ নিচিনা লাগিছে। আজি শেষৰ দিনতো ফূৰ্তিহে হ'ব লাগে, গান গাব লাগে, নাচিব লাগে। কি ক'ব দাদা? ঠিক আছে। তো যোৱা 2 তাৰিখৰ পৰা আজি 10 তাৰিখলৈকে হোৱা এথলেটিক কোচিং কেম্পত মই উপস্থিত আছিলোঁ। ওদালগুৰি আৰু টংলাৰ এতিয়া সন্থাৰ সহযোগত এই কেম্পটো আয়োজন কৰা হৈছে। প্ৰায় যিসকল খেলুৱৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ যাব, নলবাৰীত হোৱা ইণ্টাৰ ডিষ্ট্ৰিক্টত খেলিবলৈ যোৱা, সেইসকল চিলেক্টেড প্লেয়াৰসকলে ট্ৰেইনিং কৰিছিলে। আৰু আজি
আজি কোচিং চেণ্টাৰ সফল সামৰণি হয়। মেঘালী ৰাভা, নিকুমণি ডেকা, এয়া চাৰ্টিফিকেট প্ৰদান কৰিছে আজিৰ চিচিএল মাননীয় চেয়াৰমেন ৰঞ্জিত বড়ো ডাঙৰীয়া। নিকুমণি ডেকা চাৰ এয়া ব্যৱসায় হিচাপে চাৰ্টিফিকেট প্ৰদান কৰিছে। তৰালী ৰাভা, সামৰণি অনুষ্ঠানৰ লগতে এই আৱাসিক কোচিং কেম্পৰ আজি ইমানতে